এয়া শেখৰজ্যোতি গোস্বামী শেষত কিবা ক'ব পাৰিম শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত কি ক'ব বিচাৰিবা অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এয়া পোনে পোনে দেখুৱাই আছোঁ আমি এওঁলোকক ইয়াৰ পৰা লৈ যোৱা হৈছে এয়া CID কাৰ্যালয় আৰু CID কাৰ্যালয়ৰ পৰা পোনে পোনে তেওঁলোকক লৈ যোৱা হৈছে পিছে পিছে গৈ থাকিবলৈ চেষ্টা কৰিম এয়া হৈছে CID কাৰ্যালয় CID কাৰ্যালয়ৰ পৰা আমি পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া লৈ যোৱা হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তক এইদৰে লৈ যোৱা হৈছে আমি পোনে পোনে দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ তেওঁলোকক CJM আদালতলৈ লৈ যোৱা হৈছে এয়া হৈছে CID কাৰ্যালয় আৰু CID কাৰ্যালয়ৰ পৰা পোনে পোনে লৈ যোৱা হৈছে CJM আদালতলৈ আৰু অমিত প্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী তেওঁলোক দুয়োকে ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিছে আমি পোনে পোনে দৃশ্য দেখুৱাই আছোঁ আৰু সমান্তৰালভাৱে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকক আজি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব কিন্তু ক'লৈ প্ৰেৰণ কৰা হ'ব সেই কথাটো ইতিমধ্যে কিন্তু জানিবলৈ দিয়া নাই আৰু শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত যিয়ে আমি দেখিছিলোঁ যে বিগত সময়ছোৱাত যথেষ্ট মিথ্যাচাৰৰ সহায় লৈছিল এই শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত তেওঁলোকক এই মুহূৰ্তত লৈ যোৱাৰ বাবে যি ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে কৰিছে আমি পুনৰ দেখুৱাব যত্ন কৰিছোঁ যে এইখন বাহন দেখিছে এই বাহনখনতে তেওঁলোকক লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ পৰা পোনে পোনে তেওঁলোকক লৈ যোৱা হ'ব আদালতলৈ আৰু আদালতৰ পৰা তেওঁলোকক 14 দিনৰ যিহেতু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ এটা নিয়ম আছে সেই নিয়মটো তেওঁলোকে কাৰাগাৰলৈ প্ৰেৰণ কৰিব আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছতেই তেওঁলোকক যি শুনানি আছে সেই শুনানিসমূহ হ'ব আৰু এই মুহূৰ্তত আমি পুনৰ দেখুৱাব যত্ন কৰিছোঁ এয়া হৈছে CID কাৰ্যালয় আৰু CID কাৰ্যালয়ত এইদৰে বৃদ্ধি কৰা হৈছে তৎপৰতা আমি পুনৰ ক'ব বিচাৰিছোঁ এইদৰে লৈ যোৱা হৈছে আমি তেওঁলোকৰ পিছে পিছে গৈ থাকিবলৈ চেষ্টা কৰিম এয়া হৈছে CID কাৰ্যালয় CID কাৰ্যালয়ৰ পৰা আমি পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া লৈ যোৱা হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তক এইদৰে লৈ যোৱা হৈছে আমি পোনে পোনে দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ তেওঁলোকক CJM আদালতলৈ লৈ যোৱা হৈছে এক পৰিৱেশ ইয়াত যথেষ্ট নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলি লৈ যোৱা হৈছে ইয়াৰ পৰা তেওঁলোকক কেইবাখনো বাহন তেওঁলোকৰ পিছে পিছে লৈ যোৱা হৈছে আৰু আমি জনাইছোঁ যে তেওঁলোকক ক'লৈ লৈ যোৱা হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই আমি যিমান দূৰ পাৰোঁ